তুমি সেই কোঠাৰ পৰা গ্লাছটো অনা বেলেগ মানুহে দেখিছে, গতিকে সঁচা কথা কোৱা। আৰে মই কিয় মিছা কথা ক'ম? আৰু কোনে দেখিছে মোৰ সন্মুখত মাতি লৈ আহক। বাৰু যেতিয়া সময় হয় তেতিয়া তেওঁক আনিম। কিমাননো হাৰি থাকিবি? এবাৰতো ডাঙৰ খেপ এটা পাবই লাগিব না। ইচ্ছা আৰে লম্বা খেপটোতো তই আগতেই মাৰি থৈ দিছচোন। কিয় পৰি আপোনাৰ স্বামীৰ হত্যাকাৰী যোনেই নহওক কিয়, তেওঁ এইখন ঘৰৰেই হওক বা এইখন ঘৰৰ বাহিৰৰেই হওক, আজি তেওঁ য'তেই নাথাকক কিয়, মই অতি সোনকালে তাক আনি আদালতত হাজিৰ কৰাম। এখন সংসাৰ, এজনী ছোৱালীৰ জীৱন যৌৱন সকলো শেষ হৈ গ'ল। মাত্ৰ এগিলাচ গাখীৰ। গাখীৰ গিলাচটো আগৰে পৰা তাত থৈ দিয়া হোৱা নাছিল। তুমিয়েতো গাখীৰ গিলাচ নি দিছিলা নহয়? তুমি আজি কথাবোৰ বেলেগ ধৰণে সুধিছা যে? কথাবোৰ সোধাৰ ধৰণটো পুলিচে সোধাৰ দৰে হ'ল নহয়নে? মই জানো সমুদ্ৰক বেয়া পোৱা মানুহ ঘৰখনতেই নহয়, ওচৰ চুবুৰীয়াতো নাই। তেনে ক্ষেত্ৰত গাখীৰৰ গিলাচটোলৈ বিহ আহিল ক'ৰ পৰা? মানে গাখীৰৰ গিলাচটোত কোনে বিহ দিলে? খুৰা তুমি কি প্ৰশ্ন কৰিছা? মায়ে ধৰণিকাই হাতৰ পৰা গাখীৰ গিলাচ নি বৰ হাতত দিলে মানে কি মায়ে বি দিলে? বৰমাক হিচাপে মায়ে নিয়ম পালন কৰাটো কি অপৰাধ? মাজনী, সৰু ছোৱালী হৈ থাকিব লাগে। মোৰ মুখে মুখে কথা ক'বলৈ তই সাহস ক'ত পালি? এইখন ঘৰত ইমান এটা ডাঙৰ ঘটনা ঘটি গ'ল, কাৰোবাৰ মুখৰ পৰা কিবা কথা গম পাওঁ বুলি ভাবিয়েই তোৰ মাৰৰ লগত মই কথাটো আলোচনা কৰি আছিলোঁ। তই এইখন পৃথিৱীলৈ অহা 3 বছৰৰ আগৰ পৰা মই তোৰ মাৰক জানো। বৌ, এইবোৰ চকুলে চাই কথা ক'বলৈ সাহস ক'ত পালে? ৰ'বাচোন সৰু বাবু, তাৰ ওপৰতনো খং কৰেনে? তাইক ইয়াৰ পৰা যাবলৈ কোৱা। মাজনী তই কিয় আহিছ? তই যা, ভিতৰলৈ যা। গাখীৰ গিলাচত বিষ তুমিও দিব পাৰা, ময়ো দিব পাৰোঁ, ধৰণীও দিব পাৰে বা আন কোনোবাইও দিব পাৰে। তুমিতো নাজানা কোনে দিছে, গতিকে মই কথাবোৰ খোলোচাকে জানিব খুজিছোঁ। কথা নাই বতৰা নাই, যেতিয়া তেতিয়া মাক চাৰ্জ কৰি থাকিব আৰু মই শুনি থাকিম। ময়ো আজি উত্তৰ দি দিলোঁ। অ' মাই গড, তাৰপিছত কি হ'ব আৰু? তুমিতো খুৰাক জানাই, মাৰ হতুৱাই মোক ভিতৰলৈ আহিবলৈ ক'লে আৰু মই আহিবলগীয়া হ'ল। পৰি ইছ ৰাম, তুমি কিন্তু দেউতাৰ লগত কাজিয়া কৰাটো ভাল কথা হোৱা নাই দেই। হ'ব দিয়া দাদা, তোমাৰ বয়ে যে যাকে তাকে যেতিয়া তেতিয়া উত্তৰ দি ফুৰে, তেতিয়া তুমি একো নোকোৱা কিয়? তাইৰ কথা বেলেগ আকৌ, তাইতো আমাৰ ঘৰৰ বাহিৰৰ ছোৱালী হয়। কি ক'লে? কি কৈছে আকৌ এবাৰ কোৱাচোন? মই এইখন ঘৰৰ বাহিৰৰ ছোৱালী, তাৰমানে এতিয়ালৈকে তুমি মোক আপোন কৰি ল'বই পৰা নাই। দেখিছা পৰি, শুনিছা তাৰ কথা? তাৰ এই সৰু মগজটোত কি কি সোমাইছে তোৰ কোনোবা দিনা চকু উলিয়াই। অ' মা,
চিটুৱেশ্যন এটা নিশ্চয় ক্ৰিয়েট কৰিব। ঘৰৰ বাহিৰলৈ নোলোৱা মানুহজনী কেনেকৈ গম পালে যে মাক আহি গেটত ৰৈ আছেহি? অনু, বৌয়ে চিটুৱেশ্যন এটা ক্ৰিয়েট কৰিব এতিয়া। ঘৰৰ ভিতৰত মাত নোলোৱা মানুহজনী কেনেকৈ গম পালে গেটত মাক ৰখি আছেহি বুলি? সেইবোৰ আগৰ পৰা বুজাবুজি আছে। নহ'ব ইমান দৌৰা দৌৰিকৈ ক'লে যাওঁ? নহয়, মানে ডাঙৰ বোৱাৰীকে এইফালে দৌৰি যোৱা দেখিলোঁ। তাতে কি হ'ল? নিজৰ দায়িত্ববোৰ পালন কৰ ভালকৈ। ডাঙৰ বোৱাৰীৰ ওপৰত চকু ৰখাটোও মোৰ এটা দায়িত্ব। চাওঁ নব, ই আজিকালি মুখখন বৰকৈ চলাবলৈ লৈছে। তুমি চিন্তা নকৰিবা বৰ্মা, খুব সোনকালে মই তাৰ দায়িত্বখিনি শিকাই আছোঁ। এইবোৰ ঘৰৰ মানুহে যদি কৰা নাই, ক'ৰ বিদেশৰ পৰা মানুহ আহিব? জোঁৱাইক যদি মৰাৰ পৰিকল্পনা আছিল, তেতিয়াহ'লে তোৰ জীৱনটো কিয় ধ্বংস কৰিলে? ৰুদ্ৰ প্ৰতাপ বৰুৱাই এটা এটা প্ৰশ্নৰ উত্তৰ দিবই লাগিব। কিন্তু মা, ঘৰখনতে জানো কোনোবাই এনেকুৱা কাম কৰিব পাৰে? পাৰে। লোভ আৰু লালসাত মানুহে সকলো কামেই কৰিব পাৰে। কিন্তু ঘৰখনত কোন হ'ব পাৰে? কোনোবাতো হ'বই লাগিব। বোৱাৰী, ইমান চিৰিয়াছ হৈ কিয় আছা কোৱাচোন? অকণমানটো নৰ্মেল বিহেভ কৰা। এনেকৈ কিবা ভাল লাগে নেকি? চৰি, মোৰ জানো মন যায় তোমাৰ ওচৰত এনেকৈ গহীন হৈ থাকিবলৈ? ঘৰখনৰ সেই ঘটনাটোৱে মোক বৰ অশান্তি কৰি আছে জানানে? সেইটো হয়, কিন্তু মই তোমাক এনেকৈ চাই থাকিব নোৱাৰোঁ। আৰু ইয়াত এনেকৈ থকাতকৈ ঘৰলৈ যাওঁগৈ ব'লা। আৰে খংনো কিয় কৰিছা? কিয় নকৰিম কোৱাচোন? গাত বতাহ নলগা ল'ৰাটো শুকান গছ এডালৰ দৰে হৈ গৈছা। আৰে কি ক'লা তুমি? তুমি দেখোন একেবাৰে কবিতাই লিখি দিলা। খঙতে চাগে মুখৰ পৰা ওলাই গ'ল। আৰু অলপ দেৰি যদি ইয়াত এনেকৈ থাকোঁ নহয়, মোৰ মুখৰ পৰা গল্প, প্ৰবন্ধ, উপন্যাস চব ওলাই যাব। এক মিনিট হা, কুন্তলৰ ফোন। কুন্তল ক'ত আছ? তোৰ দেখোন আজিকালি খবৰ কাটিয়ে নাই। কিবা কাম এটাত ফচি আছোঁ। শুনচোন, অচি কাকতিয়ে মোক বিচাৰি আহিছিল। তোক কিয়? কি সুধিলে? সমুদ্ৰতাৰ কথা, তোৰ কথা, তহঁতৰ ঘৰৰ কথা। মাথা নষ্ট কৰি দিছে বে। তই কি ক'লি? কি ফাল্টু কথা সুধিছ বে? কি ক'ব লাগে মই নাজানো নেকি? এইদৰে দেখিছোঁ আমাক শান্তিত থাকিব নিদিয়ে। মিছামিছি আমাৰ লগত তোকো হেৰাছমেণ্ট কৰি আছে। এইবোৰ কথা মই মাইণ্ড কৰা নাই। তোক আচলতে বেলেগ এটা কথা কাৰণেহে ফোন কৰিছিলোঁ। কচোন কি কথা? শুন, অচিটো কিন্তু তামাম বলীয়া। অলপ সাৱধানে থাকিবি। কথাবোৰ কওঁতে অলপ চাই চিতি কবি। আৰু শুন, তই যিহে শ্বৰ্ট টেম্পাৰ, খঙত যা তা বলকি নিদিবি। হ'ব দে, ৰাখ। হ'ব দে, ৰাখ। আৰু শুনচোন, ইভিনিং লগ পাম, আহিবি। হ'ব।
ক'লে কুন্তলে? তাক বোলে পুলিচে চাৰ্জ কৰিছে। অ' মাই গড, কুন্তলক পুলিচে চাৰ্জ কৰিছে? আজি কুন্তলক কৰিছে, কাইলৈতো মোকো কৰিব পাৰে। সেনেকে হ'লে কি হ'ব কোৱাচোন? দেউতাই মোক ঘৰৰ পৰাই ওলাবলৈ আৰে নিদিব। এইবোৰ কিবা মই কৰিছোঁ নেকি? তোমালোকৰ ঘৰতেতো হৈ আছে। প্লিজ কিবা এটা কৰা না। কিবা এটা কৰিব লাগিব। এইবোৰ ঘৰৰ মানুহে যদি কৰা নাই, ক'ৰ বিদেশৰ পৰা মানুহ আহিব? জোঁৱাইক যদি মৰাৰ পৰিকল্পনা আছিল, তেতিয়াহ'লে তোৰ জীৱনটো কিয় ধ্বংস কৰিলে? ৰুদ্ৰ প্ৰতাপ বৰুৱাই এটা এটা প্ৰশ্নৰ উত্তৰ দিবই লাগিব। কিন্তু মা, ঘৰখনতে জানো কোনোবাই এনেকুৱা কাম কৰিব পাৰে? পাৰে। লোভ আৰু লালসাত মানুহে সকলো কামেই কৰিব পাৰে। কিন্তু ঘৰখনত কোন হ'ব পাৰে? কোনোবাতো হ'বই লাগিব। বোৱাৰী, তোমালোকে কি কথানো পাতি আছা? মোৰ জোঁৱাইৰ মৃত্যুৰ কথা। আজিলৈকে সেই ৰহস্য কিয় উদ্ঘাটন নহ'ল? সেইবোৰ জানো আমাৰ কাম? সেই প্ৰশ্নৰ উত্তৰ পুলিচেহে আপোনাক দিব পাৰিব। মই পুলিচকো প্ৰশ্ন কৰিম। চকুৰ সন্মুখতে নিজৰ জীয়েকক বিয়াৰ দিনা নিশাই বিধৱা সাজ পিন্ধাটো কোনো মাকে সহ্য কৰিব নোৱাৰে। সেইটোতো আমিও বুজিছোঁ, কিন্তু কি কৰিম সেইটোহে ধৰিব পৰা নাই। আপুনি অকণমান ধৈৰ্য ধৰকচোন। ইমান উত্তেজিত হৈছে কিয়? কিছুদিন পিছততো বিস্ফোৰণ হ'ব পৰিমাক। ঘৰখনৰ মানুহবোৰ ইমান কেনেকৈ নিষ্ঠুৰ হ'ব পাৰে, মই সেইটো কথাহে বুজি পোৱা নাই। জল পটপটকৈ ওলাই আছে যে এইটো এটা হত্যাকাণ্ড। কিন্তু কথাবোৰ ইমান সহজ হৈ থকা নাই। এই কথাটো লৈ আমাৰ ঘৰখনত অশান্তিৰ আৰম্ভ হৈ গৈছে। গোটেই ঘৰখনত তোমাৰ ইমেজ নষ্ট হৈ যাব। সকলোৱে ক'ব এইখন এখন হত্যাকাৰীৰ ঘৰ। তুমি এইবোৰ কি কৈছা বন্ধু? অপ্ৰিয় সত্য। মানুহৰ মুখবোৰতো আৰু বন্ধ কৰিব নোৱাৰি নহয়। আৰু হেজাৰ হ'লেও তোমালোকৰ ঘৰখনৰ লগত আমাৰ সম্পৰ্ক হ'বলৈ গৈ আছে। তেনে ক্ষেত্ৰত এইবোৰ কথা জনাৰ পিছত কি? সম্পৰ্ক হ'বলৈ গৈহে আছে। সম্পৰ্কটো এতিয়াও হোৱাগৈ নাই। আৰু এইটো সম্পৰ্কক মই এতিয়াও স্বীকৃতি দিয়া নাই। আৰু সেই স্বীকৃতিলৈ এতিয়াও বহু দূৰ বাকী। হেল্ল', মা, তুমি আকৌ আৰম্ভ হ'লানে? শিৰত সেন্দুৰ লৈ মই এইখন ঘৰলৈ আহিছিলোঁ। এতিয়া এইখন ঘৰৰ লগতে মোৰ সকলো আশা, সকলো সপোন। মই ক'লোহেঁতেন থাক, ইয়াতে থাক। যদিহে বিয়াৰ দিনাই জোঁৱাইক কোনোবাই মাৰি নেপেলালেহেঁতেন। কোনে মাৰাৰ কথা কৈছে? আপুনি অহাৰ পৰা ইনভেষ্টিগেশ্যন অফিচাৰ দৰে ঘৰখনৰ মানুহক দোষাৰোপ কৰি কথা কৈ আছে যে? ৰ'বাচোন অনু, তুমি মাজত নোসোমাবা। ঘৰখনত এনেকুৱা চিটুৱেশ্যন হৈ গৈছে, ওলাই আহোঁ বুলিয়ে ওলাই আহিব নোৱাৰি। তুমি চাগে মোক বেয়াই পাইছা ন? কিয়নো বেয়া পাম? মোক ইমান নুবুজালৈ বুলি ভাবিছা? আচ্ছা, এতিয়া কোৱাচোন, এতিয়াতো একো নাই। ঘৰখনত আৰু প্ৰব্লেম বাঢ়িহে গৈ আছে। ডক্টৰে কৈছে ফুড পয়জনিং হৈছিল। পুলিচেও সদায় সদায় আহি অশান্তি কৰি আছে জানানে? ঘৰৰ মানুহে কামটো কৰা বুলি পুলিচে সন্দেহ কৰিছে নেকি? আচ্ছা, খুৰাই কি কয়?
ক'ব আৰু খুৰা আগতকৈ বহুত বেছিহে গহীন হৈ গৈছে এনেই আগতে সকলোৱে কথা পাতিবলৈ ভয়ে কৰিছিল এতিয়া আৰু হৈছে আৰু পুলিচেতো আকৌ আহি চাৰ্চ কৰা নাই নাই কৰিব চাগে আৰু কৰিলে কৰক আমাৰ কি আহে যায় আচ্ছা সেইবোৰ বাদ দিয়াচোন মোৰ ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰিব পৰা নাই নহয় বহুত টকাও লাগে এইফালে লোনটোও হোৱা নাই হ'ব দিয়া তুমি ইমান কষ্ট কৰি কামটো আৰম্ভ কৰিব বিচাৰিছা যেতিয়া নিশ্চয় হ'ব আচ্ছা তোমাক এটা কথা ক'বলৈ পাহৰিছিলোঁহি কি আমাৰ লগৰ যে ৰুণিত সি আজি এটা ৰেষ্টুৰেণ্টত পাৰ্টি দিছে তোমাকো লগত লৈ যাব কৈছে আজি তাৰ বিয়াৰ এনিভাৰ্চাৰী অঁ তোমাৰ লগৰবোৰে এনিভাৰ্চাৰী পাতি থাকক আৰু তুমি সদায় এনেকৈয়ে থাকা আহা খংনো কিয় কৰিছা তোমাক নিজৰ কৰি পাবৰ কাৰণেতো ইমানবোৰ কষ্ট কৰিছোঁ সঁচা তই আৰু ইয়াত থাকিব নালাগে কি লৈ তই ইয়াত থাকিবি সন্মুখত অন্ধকাৰ ভৱিষ্যত এটা লৈ তই জীয়াই থাকিব নোৱাৰ তোৰ জীৱনটো আৰম্ভ হৈছেহে পুলিতে আমি জানি বুজি শেষ হৈ যাবলৈ দিব নোৱাৰোঁ মা তুমি আকৌ আৰম্ভ হলানে শিৰত সেন্দুৰ লৈ মই এইখন ঘৰলৈ আহিছিলোঁ এতিয়া এইখন ঘৰৰ লগতে মোৰ সকলো আশা সকলো সপোন মই ক'লোহেঁতেন থাক ইয়াতে থাক যদিহে বিয়াৰ দিনাই জোৱাইক কোনোবাই মাৰি নেপেলালেহেঁতেন কোনে মাৰাৰ কথা কৈছে আপুনি অহাৰ পৰা ইনভেষ্টিগেশ্যন অফিচাৰ দৰে ঘৰখনৰ মানুহক দোষাৰোপ কৰি কথা কৈ আছে যে ৰ'বাচোন অনু তুমি মাজত নোসোমাবা আজি বৰ্মাক তোমাৰ মায়েৰাই বহুত কথাই শুনালে কিন্তু বৰ্মাই কি জানে আৰু বৰ্মাক এইখন ঘৰত আমি কিমান মৰম আৰু শ্ৰদ্ধাৰে ৰাখোঁ সেইটো কথা আমি জানো ওলাব এদিন মোৰ জোৱাইৰ মৃত্যুৰ ৰহস্য ওলাব আৰু মই সেই দিনটোলৈ বাট চাম আমিও বাট চাই আছো কাৰণ আমিও বিচাৰোঁ আমাৰ দাদাৰ মৃত্যুৰ ৰহস্যটো কিন্তু হকে বিহকে এইখন ঘৰৰ মানুহক দোষাৰোপ কৰি কথা নক'লে মই খুবেই ভাল পাওঁ মই কাকো দোষাৰোপ কৰিবলৈ ইয়ালৈ অহা নাই মই মোৰ ছোৱালীক ইয়াৰ পৰা লৈ যাবলৈহে আহিছোঁ আপোনাৰ ছোৱালীক ইয়াৰ পৰা লৈ যায় থৈ যায় সেইটো আপোনালোকৰ পাৰ্চনেল মেটাৰ মই কিন্তু এইখন ঘৰ এৰি কলৈকো নাযাওঁ কি হে